গলব্লাডাৰ কেঞ্চাৰৰ কি ট্ৰিটমেণ্ট আৰু ইনভেষ্টিগেশ্যন কৰা যায় আপোনাৰ যদি গলব্লাডাৰটো গুচা হৈছে মানে লেপ কলি বা ওপেন কলি কৰা হৈছে সেই গলব্লাডাৰটো যি কাৰণতে নকৰাওক আপুনি পাথৰৰ কাৰণে কৰাইছে বা যি কাৰণে নকৰক বায়োপসিত যাব লাগে বহুত সময়ত বায়োপসিত আপোনাৰ একেবাৰে আৰ্লি ষ্টেজৰ কেঞ্চাৰ ধৰা পৰে একেবাৰে আৰ্লি ষ্টেজত ধৰা পৰিলে একো কৰিব নালাগে গলব্লাডাৰটো গুচাই দিলে ট্ৰিটমেণ্টটো কমপ্লিট হয় তাতকে অকণমান এডভান্স হলে ষ্টেজ 1ত আপোনাৰ ৰেডিকেল কলিচিষ্টেক্টমি বুলি কয় আৰু তাত অলপমান লিভাৰৰ অংশও গুচোৱা যায় অলপ নোডো গুচোৱা যায় ষ্টেজ 2ত ৰেডিকেল কলিৰ লগত আপোনাৰ কিমোথেৰাপিও দিয়া যায় আৰু কেতিয়াবা কেতিয়াবা ৰেডিয়েশ্যনো দিয়ে ষ্টেজ 3ত ৰেডিকেল কলি মানে লিভাৰৰ অংশ নোড সেইখিনি সাৰ্জাৰি কৰাৰ পিছত ৰেডিয়েশ্যনৰ কিমো দুইটাই দিয়া যায় যদি অলৰেডি ষ্টেজ 4 বা স্প্ৰেড হৈছে তেতিয়া কিমোথেৰাপি দিয়াৰ বাহিৰে কোনো অপচন নহয় যদি আপোনাৰ সাৰ্জাৰিৰ আগতেই আপোনাৰ গলব্লাডাৰ কেঞ্চাৰ সাসপেক্ট কৰা গৈছে সিটি স্ক্যান বা পেট স্ক্যান কৰা যায় আৰু তাৰ পিছত আপোনাৰ ট্ৰিটমেন্ট প্ল্যান কৰা যায়